নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল আৰু ফেচবুক পেজলৈ গতিকে বন্ধু বান্ধৱীসকল আজি আমি এই ভিডিঅ'টিত মেথামেটিক্সৰ কেইটামান প্ৰেক্টিছ ছেট লৈ আহিছোঁ যিখিনি প্ৰেক্টিছ ছেটে অসমৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাৰ বাবে অতি সহায়ক কৰিব গতিকে বন্ধু বান্ধৱীসকল আজি আমি এই ভিডিঅ'টিত মেথামেটিক্সৰ প্ৰিভিয়াছ পেপাৰ লগতে কিছুমান কমনলি বুকছন কুৱেশ্যন আনিছোঁ গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু এটা লাইক কৰি যাব আশা থাকিলে গতিকে বন্ধু বান্ধৱীসকল আজি আপোনালোকৰ প্ৰথমটো কুৱেশ্যন আছে সিম্পলিফাই কৰা য'ত আমাৰ কোৱা হয় সৰল কৰা য'ত আমাৰ কুৱেশ্যনটো আছে -2/3 প্লাছ 3/5 প্লাছ ইনটু -5/6 আৰু এটা চাৰিটা অপশ্যন আছে অপশ্যন নম্বৰ এ 8/9 অপশ্যন নম্বৰ বি -8/9 অপশ্যন নম্বৰ চি -9/10 আৰু অপশ্যন নম্বৰ ডি আছে 2/3 যদি আপোনালোকে আগতীয়াকৈ ইয়াৰ এনচাৰবিলাক দিব পাৰে তেন্তে আপোনালোকে আমাক কমেণ্টৰ যোগেদি ইয়াৰ এনচাৰবিলাক জনাব পাৰিব গতিকে বন্ধু বান্ধৱীসকল আমি যদি যিকোনো কুৱেশ্যন সিম্পলিফাই কৰিবলৈ যাওঁ তাৰ কাৰণে আপোনালোকে প্ৰথম মনত ৰাখিব লাগিব বডমাছ থিয়ৰিটো গতিকে বডমাছ থিয়ৰিটো আপোনালোকে মনত ৰাখিব বি মানে হৈছে ব্ৰেকেট অ' মানে হৈছে অফ ডি মানে হৈছে ডিভিজন এম মানে মাল্টিপুল এ মানে হৈছে এডিশ্যন এণ্ড এছ মানে হৈছে ছাবট্ৰেকশ্যন গতিকে এইকেইটা আমি ক্ৰম অনুসৰি যদি ফ'ল' কৰোঁ তেন্তে আমাৰ যিকোনো সিম্পলিফাই কুৱেশ্যন অতি ইজি হৈ পৰিব চ' ফাৰ্ষ্ট আপোনালোকে দেখা পাইছে -2/3 প্লাছ ব্ৰেকেট আছে 3/5 প্লাছ ইনটু -5/6 গতিকে আমি সলভ কৰাৰ কাৰণে প্ৰথমতে আমি ইয়াৰ ব্ৰেকেটটো সলভ কৰি ল'ব লাগিব গতিকে তাৰ কাৰণে -2/3 প্লাছ 3/5 প্লাছে মাইনাছে হৈ যাব -5/6 নেক্সট আকৌ এটা আমি পালোঁ আমি চিম্পল যিটো বান্ধনি পালোঁ আমাৰ স্মল ব্ৰেকেটটো গতিকে আমি এইটো পুনৰ সলভ কৰিব লাগিব তাৰ কাৰণে আমি কি কৰিম ইয়াতে আমি এটা এলচিএম ল'ম চ' বাহিৰত আমি থাকিবলৈ দিম -2/3 প্লাছ 5 আৰু 6ৰ এলচিএম আহিব 30 আমি এলচিএম ল'লোঁ 5 30 6 টাইম যাব আৰু 6 ইনটু 3 হ'ব আমাৰ 18 মাইনাছ 6 যাব 30 5 টাইমছ আৰু 5 ইনটু 5 হ'ব আমাৰ 25 নেক্সট আমি এইটো সলভ কৰিম -2/3 প্লাছ 18 minus 25 equal -7 divided by 30 পুনৰ আমি এইটো সলভ কৰিম -2/3 প্লাছ মাইনাছ মাইনাছ হ'ব 7/30 নেক্সট আমি পুনৰ এলচিএম ল'ম 3 আৰু 30 এলচিএম আহিব আমাৰ 30 3 30 10 টাইম যাব আৰু 10 ইনটু 2 হ'ব -20 30 30 1 টাইম যাব আৰু 1 ইনটু 7 হ'ব 7 গতিকে -20 আৰু -7 ইকুৱেল হ'ব -27 ডিভাইডেড বাই 30 গতিকে আমি সলভ কৰি লাষ্টত আমি এনচাৰ পালোঁ -27 ডিভাইডেড বাই 30 কিন্তু যদি আপোনালোকে অপশ্যনবিলাক চাই ইয়াত দেখা পাইছিলে আপোনালোকে 8/9 -8/9 -9/10 আৰু এটা আছিলে 2/3 গতিকে আমি এনেদৰে হ'লে নহ'ব আমি কটাকটি কৰিলে মানে যিটো আমি লঘিষ্ঠ আকাৰত নিব লাগিব এই যদি কাটোঁ তেন্তে আপোনালোকে যাব 3 3 9 টাইম হ'ব আমাৰ 27 আৰু 3 10 টাইমছ হ'ব আমাৰ 30 গতিকে ৰাইট এনচাৰ হ'ব -9/10 অপশ্যন নম্বৰ ইয়াতে চিটো হ'ব ৰাইট এনচাৰ নেক্সট আপোনালোকৰ প্ৰশ্নটো আছে যদি এটা সংখ্যাৰ পৰা 1/2 বিয়োগ কৰি পোৱা বিয়োগফলক 1/2ৰে পূৰণ কৰা হয় আৰু উত্তৰ হিচাপে 1/8 পোৱা যায় সংখ্যাটো কি আপোনালোকে চাৰিটা অপশ্যন দেখা পাইছে ইয়াৰে কোনটো হয় আপোনালোকে আমাক কমেণ্টৰ যোগেদি জনাব চ' আমি এটা সলভ কৰি গ'লে এটা সংখ্যাৰ পৰা 1/2 বিয়োগ কৰিবলৈ কৈছে গতিকে আমি সংখ্যাটো যদি x লৈ লওঁ তাৰ পৰা 1/2 আমাক বিয়োগ কৰিবলৈ কৈছে আৰু বিয়োগ কৰি পোৱা বিয়োগফলটো অৰ্থাৎ বিয়োগফলটো হ'ব আমাৰ x - 1/2 ইয়াৰ লগতে হাফ এটা পূৰণ কৰিবলৈ কৈছে পূৰণ কৰি পোৱাৰ পিছত উত্তৰ হিচাপে অৰ্থাৎ ইকুৱেল হিচাপে আমি 1/8 পাম ইয়াৰ পৰা আমি xৰ মানটো যিটো উলিয়াব পাৰোঁ সেইটোৱে হ'ব কি আমাৰ সংখ্যাটো গতিকে আমি xৰ মানটো সলভ কৰিম চ' তাৰ কাৰণে 1/2টো আমি 1/8ৰ ফালে লৈ আহিম গতিকে 1/2টো x - 1/2 লগত ইনটু হৈ আছে গতিকে এইফালে আহিলে আমাৰ কি হ'ব ডিভাইড হ'ব 1/8 ডিভাইড 1/2 কিন্তু আমি মাল্টিপুল হিচাপে লিখি অনলি 2 লিখিম যিটো আমাৰ প্ৰতিক্ৰম হৈ যাব অৰ্থাৎ উল্টা হৈ যাব চ' 2 আৰু 8ক কটাকটি যাব 4 টাইমছ চ' x - 1/2 আমি এইফালে লৈ যাম এইফালে আছে আমাৰ 1/4 প্লাছ 1/2 দুইটা সংখ্যাৰে আমি এলচিএম ল'ম এলচিএম 4 আৰু 2ৰ এলচিএম আহিব 4 4এ 4ক 1 টাইম যায় আৰু 1 ইনটু হৈছে 1 প্লাছ 2এ 4ক 2 টাইম যাব 2 ইনটু 1 হৈছে 2 নেক্সট 1 প্লাছ 2 ইকুৱেল হৈ যাব আমাৰ ফালে 3 ডিভাইডেড বাই 4 অৰ্থাৎ এনচাৰ হ'ব 3/4 যিটো আমাৰ অপশ্যন আছে চি নম্বৰ অপশ্যন 3/4 ৰাইট এনচাৰ 3/4
নেক্সট কুৱেশ্যন আপোনালোকৰ আছে অমনৰ বয়স তেওঁৰ পুত্ৰৰ বয়সৰ 3 গুণ 10 বছৰ আগতে তেওঁৰ বয়স তেওঁৰ পুত্ৰৰ বয়সৰ 5 গুণ আছিল অমনৰ বৰ্তমান বয়স কিমান অপশ্যন দেখা পাইছে অপশ্যন নম্বৰ এ 30 বছৰ অপশ্যন বি 45 বছৰ অপশ্যন চি 60 বছৰ এণ্ড অপশ্যন ডি আছে আমাৰ 75 বছৰ যদি আপোনালোকে এনচাৰ পাৰে আগতীয়াকৈ ইয়াৰ উত্তৰবিলাক আমাৰ কমেণ্টৰ যোগেদি জনাব পাৰিব চ' আমি এইটো কুৱেশ্যনটো পুনৰাই চাওঁ তেতিয়া দেখা পাব অমনৰ বয়স হৈছে তেওঁৰ পুত্ৰৰ বয়সৰ 3 গুণ চ' আমি কি কৰিম ফাৰ্ষ্ট আমি পুত্ৰৰ বয়সটো ধৰি ল'ম কিবা এটা যে এছ অৰ্থাৎ চনৰ বয়সটো ধৰি ল'লোঁ আমি এক্স চ' দেন অমনক আমি এ লিখিছোঁ আৰু চনক পুত্ৰটোক আমি এছ লিখিছোঁ অমনক এ লিখিছোঁ তেওঁ অমনৰ বয়স কি হ'ব অমনৰ বয়স কৈছিলে পুত্ৰৰ বয়সৰ 3 গুণ অৰ্থাৎ 36 পুত্ৰৰ বয়স যদি এক্স হয় অমনৰ বয়স হ'ব 36 তাৰ নেক্সট আমাৰ লাইনত কৈছিলে 10 বছৰ আগতে 10 বছৰ আগত আমি দুইটাকে 10 বছৰ আগত লৈ যাব লাগিব চ' আমাৰ চন আছিলে বৰ্তমান x বছৰ 10 বছৰ আগত হ'ব আমাৰ x মাইনাছ 10 বছৰ আৰু অমন 10 বছৰ আগত হ'ব 30x মাইনাছ 10 যদি পিছত কয় আপোনালোকে প্লাছ কৰিব আৰু আগত গ'লে আপোনালোকে মাইনাছ কৰিব নেক্সট তাৰপিছত কৈছে 10 বছৰ আগতে তেওঁৰ বয়স তেওঁৰ পুত্ৰৰ বয়সৰ 5 গুণ আছিল গতিকে কি কৰিব নেক্সট আপোনালোকে ষ্টেপত দুইজনকে দুইফালে ৰাখি ল'ব x মাইনাছ 10 আৰু 36 মাইনাছ 10 আৰু ইয়াতে ছল্ভ কৰিব কেনেদৰে চাওক 10 বছৰ আগতে তেওঁৰ বয়স তেওঁৰ পুত্ৰৰ বয়সৰ 5 গুণ আছিল অৰ্থাৎ তেওঁৰ পুত্ৰৰ বয়স আছিল পুত্ৰৰ বয়সটো এইটো আৰু কি কৈছে অমনৰ বয়সটো 36 মাইনাছ 10 গতিকে কি হ'ব পুত্ৰতকৈ তেওঁৰ 5 গুণ আছিল সেইকাৰণে আপোনালোকে 5টো এই পুতেকৰ ফালে ইনটু কৰিব 5 গুণ বুলি কৈছে গতিকে পূৰণ হ'ব নেক্সট আপোনালোকে এটা ছল্ভ কৰি পিনে আপোনালোকে এক্সৰ মানটো উলিয়াব লাগিব ইয়াতে কি হ'ব 5 ইনটু এক্স 5x 5 ইনটু মাইনাছ 10 50 দেন ইকুৱেল 36 মাইনাছ 10 চ' আমি যদি ইয়াৰ এক্সৰ মানটো যদি আমি চিম্পুল কৰোঁ চ' 5x মাইনাছ 3x হ'ব ইকুৱেল টুৱাইছ এক্স আৰু এইফালে মাইনাছ 10 প্লাছ 50 হ'ব ইকুৱেল হ'ব 40 দেন এক্স ইকুৱেল হ'ব আমাৰ 20 অৰ্থাৎ এক্স মানে কোন আছিলে আমাৰ চন আছিলে এতিয়া পুতেকৰ বয়সটো হৈছে আমাৰ 20 বছৰ কিন্তু আমি কাৰ বয়স উলিয়াব লাগে আমি উলিয়াব লাগে অমনৰ বৰ্তমান বয়স গতিকে অমনৰ বৰ্তমান বয়সটো আছিলে কিমান 3x আছিলে গতিকে চনৰ যদি 20 বছৰ হয় তেতিয়া অমনৰ বয়স হ'ব 3 ইনটু 20 ইকুৱেল 60 বছৰ গতিকে আপোনালোকৰ ৰাইট এনচাৰ হৈছে অপশ্যন নম্বৰ চিটো কাৰেক্ট অমনৰ বৰ্তমান বয়স 60 বছৰ 4 নম্বৰ প্ৰশ্নটো লৈছোঁ দুটা সংখ্যাৰ যোগফল হ'ল 95 যদি এটা সংখ্যা আনটো সংখ্যাতকৈ 15 ডাঙৰ তেনে ডাঙৰ সংখ্যাটো কি অপশ্যন আছে 55 60 65 এণ্ড 70 চ' ইয়াতে কৈছে দুটা সংখ্যাৰ যোগফল 95 গতিকে এইখিনিক আমি থৈ দিলোঁ তাৰপাছত কৈছে যদি এটা সংখ্যা আনটোতকৈ 15 ডাঙৰ যদি এটা x হয় আনটো কি হ'ব x প্লাছ 15 এটা x হ'লে মানে আনটো হ'ব x প্লাছ 15 গতিকে এই x প্লাছ 15ৰ মানটো কিমান হ'ব এইটো আমি ইয়াতে ছল্ভ কৰিব লাগে চ' গতিকে দুইটা সংখ্যা যদি আমি প্লাছ কৰোঁ প্লাছ কৰিলে আমাৰ ইকুৱেল হ'ব কৈছে 95 গতিকে আমি এক্সৰ লগত আৰু এই x প্লাছ 15টো প্লাছ কৰি দিম ইকুৱেল হ'ব 95 গতিকে প্ৰথমতে আমি এক্সৰ মানটো উলিয়াই ল'ম চ' x প্লাছ x হ'ব আমাৰ টুৱাইছ এক্স নেক্সট প্লাছ 15 ইকুৱেল 95 চ' দেন টুৱাইছ এক্স ইকুৱেল 95 মাইনাছ হ'ব 15 অৰ্থাৎ 15টো ইফালে প্লাছ ইফালে যাব আমাৰ মাইনাছ দেন টুৱাইছ এক্স ইকুৱেল 95 মাইনাছ 15 মাইনাছ কৰিলে থাকিব আমাৰ 5 মাইনাছ কৰিলে 0 আৰু 9 মাইনাছ 1 কৰিলে মানে হ'ব 8 য'ত আমাৰ x ইকুৱেল ওলাব 40 অৰ্থাৎ সৰু সংখ্যাটো যিটো x আছিলে সেইটো মান ওলালে 40 কিন্তু আমাক লাগে কি ডাঙৰ সংখ্যাটো লাগে ডাঙৰ সংখ্যা আছিলে কিমান 40 প্লাছ 15 য'ত ইকুৱেল ওলাব 55 ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ এ টু 55 লাষ্ট কুৱেশ্যন লৈছোঁ 5 নম্বৰ কুৱেশ্যনটো আছে যদি x ইকুৱেল 1 তেনেহ'লে x ইনটু x মাইনাছ 3 প্লাছ 2ৰ মান কিমান অপশ্যন 0 1 2 এণ্ড 3 চ' কি কৈছে ইয়াতে xৰ মানটো 1 দিছে তেন্তে x ইনটু x মাইনাছ 3 প্লাছ 2ৰ মান উলিয়াব লাগে চ' আমি কি কৰিম xৰ মানটো 1 বহাই দিম ইজিলি এনচাৰ ওলাই যাব চ' xৰ মানটো বহিব 1 ইনটু 1 মাইনাছ 3 প্লাছ 2 ইয়াতে আমি xৰ মানটো পুট কৰিছোঁ xৰ মানটো 1 দিছে চ' 1 ইনটু 1 মাইনাছ 3 প্লাছ 2 চ' দেন
1 to 1 হ'ব কাৰণ ইনটু কৰিলে 1 হ'ব এইখিনি দেন 2 minus 3 sorry 1 minus 3 ইকুৱেল হ'ব minus 2 and plus 2 ইকুৱেল কি হ'ব 0 অপশ্যন নম্বৰ এইটো গতিকে অতি সিম্পল কোৱেশ্চন আছিলে এইটো আমি একেবাৰে সহজ হিচাপে আপোনালোকে কোৱেশ্চন দিলো গতিকে আপোনালোকে কোৱেশ্চনটো সলভ কৰি চাব এনসাৰ ওলাব কিমান 0 গতিকে বন্ধু বান্ধৱীসকল আজি আমি এই ভিডিঅ'টিত 5টা প্ৰশ্ন আলোচনা কৰিলো আৰু এনে ধৰণৰ প্ৰশ্ন পাই থাকিবৰ কাৰণে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ফেচবুক পেজটো প্লিজ ফলো কৰি ল'ব গতিকে বন্ধু বান্ধৱীসকল আজি ভিডিঅ'টি মানে আছিলে ধন্যবাদ